অসমীয়া জাতীয় জীৱনৰ অতিকৈ পবিত্ৰ ভাদ মাহ আজিৰে পৰা আৰম্ভ হৈছে। সমগ্ৰ ভাদ মাহত ৰাজ্যৰ প্ৰতিটো নামঘৰ প্ৰতিখন সত্ৰত বায়নৰ খোলৰ চাপৰ গায়নৰ গীতৰ ৰাগ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। ৰাজ্যৰ প্ৰতিটো নামঘৰ সত্ৰানুষ্ঠানৰ লগতে গুৰুজনাৰ জন্মস্থান বটত যোৱাটো আজি এই পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোত ভকত বৈষ্ণৱ আই মাতৃয়ে হৰিনাম কীৰ্তনেৰে মুখৰিত কৰি তুলিছে। ভাদ মাহ উপলক্ষে আজি পাৰম্পৰিকভাৱে পুৱাৰে পৰা তাল কোবোৱা, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ, ডেৰপুৰীয়া প্ৰসংগ, শেষপাল, ঘোষা, কীৰ্তনীয়া নাম আদি বিভিন্ন প্ৰসংগৰ উপৰিও বটদ্ৰা থানৰ ভকতসকলে কৃষ্ণ হৰিমূৰ বান্ধৱ শীৰ্ষক নিৰক্ষৰী ঘোষাৰে পুৱা, দুপৰীয়া আৰু নিশা নাম ডকা কাৰ্যসূচী চলায়। ইফালে পবিত্ৰ ভাদ মাহৰ প্ৰথম পুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰীসকলে আহি শৰাই নৈবেদ্য আগবঢ়াইছে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। হয়, আমাৰ ভাদ মাহ সোমাইছে। আমি এই ভাদ মাহৰ কাৰণে, এই পূৰ্ণ ভাদ মাহটিৰ কাৰণে, পবিত্ৰ ভাদ মাহটিৰ কাৰণে আমি থান পৰিচালনা সমিতি তদৰ্থক ফালৰ পৰা আমি যিখিনি পদক্ষেপ ল'ব লাগে আমি লৈছোঁ। আমাৰ থান চৌহদৰ পৰা পৰিষ্কাৰ কৰাৰ পৰা ধৰি থানৰ মন্দিৰৰ ভিতৰ ভাগ, বাহিৰ ভাগ সকলোখিনি আমি পৰিষ্কাৰ কৰি ৰাখিছোঁ। যাত্ৰীসকলৰ কাৰণে আহিব, যাত্ৰীসকলে যাতে পবিত্ৰতা অনুভৱ কৰে তাৰ কাৰণে আমি এইখিনি পৰিষ্কাৰ কৰিছোঁ। আৰু এই ভাদ মাহটি আমাৰ আগতে আমাৰ এনেই থানত 14 প্ৰসংগ হৈ থাকে। এতিয়া আমাৰ 18 প্ৰসংগ আৰম্ভ হ'ব ভাদ মাহত। আমাৰ 4 প্ৰসংগ বাঢ়ি যাব। গতিকে আমাৰ এতিয়া 18 প্ৰসংগ হ'ব। আমাৰ সকলো অসমবাসী ৰাইজক তথা ভাৰতবাসী ৰাইজক আমি জনাব খুজিছোঁ যে পবিত্ৰ ভাদ মাহত আপোনালোকে বৰদোৱালৈ আহি বৰদোৱাৰ আমাৰ পবিত্ৰ মন্দিৰ ভাগক আপোনালোকে সেৱা লওক। আমিও সুখী হ'ম, আপোনালোকেও সুখী হ'ব। গতিকে এই ভাদ মাহটি যাতে আপোনাসকলৰ জৰিয়তে সুন্দৰভাৱে পৰিচালিত হয় তাৰ কাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনালোঁ। জন্মস্থানত নাম কীৰ্তন আৰম্ভ হৈছে, কি ক'ব? ভাদ মাহ আমাৰ বৰদোৱা বুলিয়েই নহয়, প্ৰত্যেক নামঘৰতে যোৱা কালিৰ পৰাই আৰম্ভ হৈছে। কালি সংক্ৰান্তি। আমাৰ ইয়াত বৰদোৱাত বিশেষকৈ আগতে 11 মাহ আমাৰ ইয়াত 14 প্ৰসংগ চলে, কিন্তু ভাদ মাহত আমাৰ ইয়াত 4 প্ৰসংগ আকৌ যোগ হয়, 18 প্ৰসংগ চলে। গতিকে পুৱা 4 বজাৰ পৰা এই প্ৰসংগসমূহ আৰম্ভ হয়। বৰ্তমানলৈকে 4 প্ৰসংগ পাৰ হৈছে। আইসকলৰ নাম পহিলা তাল কোবোৱা নাম, তাৰপিছতে মঞ্জিৰা নাম, তাৰপিছতে নাম ডকা, তাৰপিছতে এতিয়া হৈছে আইসকলৰ প্ৰসংগ। এই 4 প্ৰসংগ গৈছে। ইয়াৰ পিছতে হ'ব খোল প্ৰসংগ, খোল প্ৰসংগৰ পিছত নাম প্ৰসংগ। এনেকৈ ৰাতি 10 বজালৈকে প্ৰসংগ চলি থাকিব। গতিকে পৰম্পৰা আমাৰ গুৰুজনৰ দিনৰ পৰা যেনেকৈ চলি আহিছে, বৰ্তমানো এতিয়া সেই পৰম্পৰাই চলি আছে আৰু চলি থাকিব। নলমৰে গজালি উঠে। বুঢ়াসকল গৈছে, এতিয়া ডেকাসকল আহিছে, চামে চামে আহি আছে। গতিকে এই পৰম্পৰাটো যেতিয়ালৈকে পৃথিৱী থাকে তেতিয়ালৈকে পৰম্পৰা চলি থাকিব বৰদোৱাত। গতিকে ধৰক আমি সমূহ অসমবাসী তীৰ্থযাত্ৰীসকলক অনুৰোধ জনাম, আহক, এই নাম প্ৰসংগবিলাক উপভোগ কৰক। আৰু আহোঁতে সদায় জাতীয় সাজপাৰত অহাটো ভাল, কাৰণ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব। এই আজি টকশ্ব'ৰ যোগেদি আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যুৱক যুৱতীসকলো এই জাতীয় সাজতে আহক, আহি পেলাই ভিতৰ সোমাই নাম প্ৰসংগত বহক, চাওক, উপভোগ কৰক। এইখিনি আমাৰ কামনা।